গুৱাহাটীৰ ভাড়াঘৰত পুনৰ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হ'ল এগৰাকী যুৱতীৰ নিথৰ দেহ। এবাৰ ঘটনাৰ স্থান হৈছে গুৱাহাটীৰ হাতীগাঁৱৰ লক্ষ্মীনগৰ। এই লক্ষ্মীনগৰৰ শ্ৰীকৃষ্ণ পথৰ হাউষ্টং 12ত এগৰাকী যুৱতীৰ নিথৰ দেহ উদ্ধাৰ হৈছে আৰু তেওঁৰ দেহৰ কাষত সেই মৃতদেহটোৰ কাষত বৃহৎ পৰিমাণৰ ড্ৰাগছৰ কণ্টেইনাৰ, সিৰিঞ্জ লগতে প্ৰায় 2 লাখ টকা উদ্ধাৰ হৈছে। তাৰ পিছতেই আৰক্ষীৰ সন্মুখত কেইবাটাও প্ৰশ্ন যে এয়া প্ৰেম, ড্ৰাগছ নে অন্য কিবা। এই ঘটনাৰ আঁৰত কি আছে ৰহস্য এতিয়ালৈকে উদ্ঘাটন কৰিব পৰা নাই। মৃত যুৱতীগৰাকীৰ পৰিচয় বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই, কিন্তু যিটো ভাড়াঘৰত উদ্ধাৰ হৈছে এই হাউচ নম্বৰ 12 শ্ৰীকৃষ্ণ পথত আছে, যিটো লক্ষ্মীনগৰ হাতীগাঁও। সেই ভাড়াঘৰটো এইজন যুৱক যি পিছফালে দেখিছে নাম হৈছে নয়ন দাস। কেইবাটাও নাম আছে, ৰোহন কাশ্যপ, নয়ন দাস উৰফে প্ৰিন্স হান্টাৰ। এইজন যুৱকে নিজৰ পেয়সীৰ সৈতে লিভিঙত আছিল বিগত 1.5 বছৰৰ আগৰ পৰা। সেই ঘৰটোতে আছিল। 1.5 মাহ পূৰ্বে লিভিং ৰিলেশ্যনশ্বিপৰ কথা কৈ ভাড়াতীয়া হিচাপে আছিল প্ৰেমিকা। আৰু এইজন যুৱকৰ যিগৰাকী পেয়সী আছিল, যিগৰাকীয়ে সেই ঘৰটোত ভাড়াত আছিল, তেওঁ নিজৰ ঘৰলৈ গৈছিল। বকুত সেই যুৱতীগৰাকীৰ ঘৰ, আৰু সেই যুৱতীগৰাকী নথকাৰ সুযোগত এইজন যুৱকে সেই যুৱতীগৰাকীক ভাড়াঘৰটোলৈ লৈ আনিছিল আৰু অতি ৰহস্যজনকভাৱে সেই ভাড়াঘৰটোতেই অচিনাক্ত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছে। মৃতদেহৰ কাষত যি বৃহৎ পৰিমাণৰ ড্ৰাগছ মোৰ পিছফালে আপোনালোকে দেখিছে, এই ড্ৰাগছখিনি দেখা পোৱাৰ পিছত সকলোৰে মনত প্ৰশ্ন হৈছে যে সমগ্ৰ ঘটনাৰ আঁৰত ড্ৰাগছ আছে। কাৰণ গুৱাহাটী মহানগৰীখনত এতিয়া অলিয়ে গলিয়েই এই ড্ৰাগছৰ পৰিভৰ। ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে নৱপ্ৰজন্ম। বাহিৰৰ পৰা অহা বহু সংখ্যক যুৱক যুৱতীয়ে এই ড্ৰাগছ ল'বৰ কাৰণেই এনেকুৱা কিছুমান কাম সংঘটিত কৰে। নাৰী দেহ ব্যৱসায়ত কিছুমান জড়িত হৈ পৰে। টকাৰ কথা আছে, কাৰণ 1.5 লাখ টকা, প্ৰায় নগদ 1.5 লাখ টকা সেই যুৱতীগৰাকীৰ মৃতদেহৰ কাষতে উদ্ধাৰ হৈছে আৰু প্ৰায় 50টাতকৈও অধিক ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ উদ্ধাৰ কৰা হৈছে। সেই ভাড়াঘৰটোৰ পৰাই ড্ৰাগছৰ সৰবৰাহ চলি আছিল নেকি, বা ড্ৰাগছ ল'বলৈ সেই ঘৰটোলৈ বিভিন্ন যুৱক যুৱতীৰ আহ-যাহ হৈছিল নেকি, তেনেবোৰ কথা সোধা পোছা কৰা হৈছে। স্থানীয় ৰাইজৰ মন্তব্য যে আপত্তিজনক সামগ্ৰী উদ্ধাৰ হৈছে আৰু বহু পূৰ্বৰে পৰা সেই অঞ্চলটোত সেই ভাড়াঘৰটোলৈ কিছু সংখ্যক যুৱক যুৱতী আহিছিল। মানে এই যুৱকজন, যিজন যুৱকৰ নাম হৈছে ৰোহন কাশ্যপ, নয়ন দাস উৰফে প্ৰিন্স হান্টাৰ, এসপ্তাহ পূৰ্বে পেয়সী গৈছিল বকুৰ গাঁৱৰ ঘৰলৈ আৰু সেই সুযোগ গ্ৰহণ কৰি লম্পট প্ৰেমিকজনে ভাড়াঘৰটোলৈ আনিছিল অন্য এগৰাকী যুৱতী। শুকুৰবাৰে প্ৰেমিকাগৰাকী ভাড়াঘৰলৈ উভতি আহিছিল। আহিয়ে নিজৰ কোঠাৰ ভিতৰত এখন তুলিৰে মেৰিয়াই থোৱা অৱস্থাত যুৱতীগৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰে। হাহাকাৰ লাগে। ভাড়াঘৰৰ মালিকক খবৰ দিয়ে। লগে লগে তাত ফৰেন্সিকৰ দল উপস্থিত হৈছে, পৰীক্ষা নিৰীক্ষা কৰিছে। কিন্তু ডাঙৰ কথা যে বৰ্তমানো পলাতক অৱস্থাত আছে এজন ৰোহন কাশ্যপ উৰফে প্ৰিন্স হান্টাৰ। এইজন আকৌ বিবাহিত পুৰুষ, তেওঁৰ এগৰাকী কন্যা সন্তানো আছে। প্ৰকৃত ঘৰ হৈছে লখৰাৰ ফালে। কিন্তু তাৰ পাছতো অন্য এগৰাকী যুৱতীৰ সৈতে লিভিঙত আছিল প্ৰায় 1.5 মাহ ধৰি আৰু ড্ৰাগছৰ বেহা নিজৰ ভাড়াঘৰৰ পৰাই চলাই গৈছিল। এই যিগৰাকী যুৱতীৰ মৃত্যু হৈছে, যিগৰাকীৰ পৰিচয় বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই, সেইগৰাকী অভাৰড'জতেই মৃত্যু হ'ল নে তেওঁক কিবা ধৰ্ষণ কৰি হত্যা কৰা হ'ল নে পৰিকল্পিতভাৱে হত্যা কৰা হ'ল, সকলো বৰ্তমান ৰহস্যৰ আৱৰ্তন। এটা অতি ভয়ংকৰ ঘটনা, চাঞ্চল্যকৰ ঘটনা। এয়া হৈছে গুৱাহাটীৰ বৰ্তমানৰ পৰিস্থিতি। যথেষ্ট সংখ্যক যুৱক যুৱতী, বাহিৰৰ পৰা অহা বহু সংখ্যক যুৱক যুৱতীয়ে ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে আৰু এনেকুৱা কিছুমান ভাড়াঘৰ কিছুমান তেওঁলোকে ড্ৰাগছৰ ঘাটি হিচাপে দীৰ্ঘদিনৰ পৰা ব্যৱহাৰ কৰি আহিছে। এইটো প্ৰথম ঘটনা নহয়। হাতীগাঁৱৰ যিটো লক্ষ্মীনগৰৰ যিটো ঘটনা সংঘটিত হ'ল, এইটো প্ৰথম ঘটনা নহয়। এনে বহু ঘটনা গুৱাহাটীত সংঘটিত হৈ আহিছে। ৰাজপথত যদি যায়, মাজনিশা যদি যায়, গুৱাহাটীৰ ৰাজপথত বিভিন্ন ধৰণৰ যুৱক যুৱতীক সততে ড্ৰাগছ লৈ থকা অৱস্থাত আমি দেখা পাওঁ। আৰক্ষী চকুৰ প্ৰচাৰতে লয়। বিভিন্ন ধৰণৰ স্থান আছে, পল্টন বজাৰ, ৰিহাবাৰী, চাৰাবভাটি, খ্ৰীষ্টান বস্তি, গণেশগুৰি, হাতীগাঁও, বশিষ্ঠ চাৰিআলি, বহু পইণ্ট আছে, হেঙেৰাবাৰী। এই অঞ্চলসমূহত ড্ৰাগছৰ অবাধ প্ৰচলন আছে। আৰক্ষীয়ে এইবোৰৰ বিৰুদ্ধে বিভিন্ন সময়ত অভিযান চলাইছে। আৰু কালি আমি দেখিলোঁ সৃষ্টি ৱেলনেছ চেণ্টাৰ, যিটো এটা ৰিহেব চেণ্টাৰ হয়, সেই ৰিহেব চেণ্টাৰটোৰ স্বত্বাধিকাৰীয়ে কেনেকৈ যুৱতীসকলক মাৰপিট কৰিছিল। সেই ৰিহেব চেণ্টাৰসমূহতে ড্ৰাগছৰ আটাইতকৈ বেছি বেহা চলে, তাতে আটাইতকৈ বেছি ড্ৰাগছ পোৱা যায়। কিন্তু চৰকাৰ, প্ৰশাসন, আৰক্ষীৰ চকুত ধূলি দি একাংশই এইদৰে
ড্ৰাগছৰ ব্যৱসায় চলাই গৈছে আৰু আজি ভাড়াঘৰত এগৰাকী যুৱতীৰ নিথৰ দেহ উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ ঘৰ ক'ত যুৱতীগৰাকীৰ নাম কি যুৱতীগৰাকীৰ পৰিয়াল ক'ত থাকে কোনো ধৰণৰ তথ্য এতিয়ালৈকে উদ্ধাৰ হোৱা নাই কিন্তু এখন বিছনাত তুলিৰে মেৰিয়াই থোৱা অৱস্থাত যুৱতীগৰাকীৰ নিথৰ দেহ উদ্ধাৰ হৈছে আৰু এতিয়া দিছপুৰ আৰক্ষী তাত উপস্থিত হৈছে লগতে হাতীগাঁও আৰক্ষীকো খবৰ দিয়া হৈছিল মৃতদেহৰ কাষত উদ্ধাৰ হৈছে প্ৰায় 1.5 লাখ টকা আৰু প্ৰায় 70টাতকৈ অধিক ড্ৰাগছৰ কণ্টেইনাৰ আৰু এই যুৱকজনক যে দেখিছে এওঁ মৰাৰ অভিযোগ উত্থাপন হৈছে কাৰণ এওঁই এই যুৱতীগৰাকীক নিজৰ পেয়ক এওঁ হৈছে এওঁৰ যদি কাহিনী শুনে আচৰিত হ'ব এওঁ হৈছে এজন বিবাহিত পুৰুষ তেওঁৰ এগৰাকী কন্যা সন্তান আছে তাৰ পিছতো এগৰাকী যুৱতীৰ সৈতে বকুৰ এগৰাকী যুৱতীৰ সৈতে লখিমীনগৰত এটা ভাড়াঘৰত লিভিঙত আছিল মালিকক কৈছিল যে আমি বিয়া পাতিবলৈ গৈ আছো সেই কাৰণে লিভিঙত আছিল আৰু তাৰ প্ৰায় সেই যুৱতীগৰাকী যেতিয়া ঘৰলৈ গ'ল তেতিয়া অন্য এগৰাকী যুৱতীক লৈ আনিলে আনি সেই ড্ৰাগছে খোৱালে নে কিবা কাৰণত তেওঁ পৰিকল্পিতভাৱে হত্যা কৰিলে ঠিক নাই কিন্তু এতিয়া বৰ্তমান পলাতক অৱস্থাত আছে নাম হৈছে ৰোহন কাশ্যপ উৰফে নয়ন দাস উৰফে প্ৰিন্স হান্টাৰ নাম আছে 3টা আৰু তদন্তত আৰু নাম ওলাব পাৰে কিন্তু এইজন যুৱকেই সেই যুৱতীগৰাকীক হত্যা কৰি হাতীগাঁৱৰ লখিমীনগৰৰ শ্ৰীকৃষ্ণ পথৰ হাউচ নম্বৰ 12ৰ ভাড়াঘৰটো তুলিৰে বান্ধি মেৰিয়াই থৈ তাৰ পৰা পলায়ন কৰিলে আৰু যেতিয়া প্ৰেয়সীগৰাকী আহিল যিগৰাকীৰ সৈতে লিভিঙত আছিল সেইগৰাকী যুৱতী আহি যেতিয়া দেখে যে বিছনাৰ ওপৰত এটা মৃতদেহ পৰি আছে হাহাকাৰ লাগে আৰক্ষীক খবৰ দিয়া হ'ল আৰু তাৰ পৰা এইবোৰ উদ্ধাৰ কৰিছে মন্তব্য আছে স্থানীয় লোকৰ মন্তব্য আহিছে মই শুনাব বিচাৰিছোঁ ৰোহন কাশ্যপ বুলি এজন ল'ৰা মোৰে 1.5 মাহ আগত ভাড়া লৈছিল আৰু লগত তেওঁৰ ছোৱালী এজনী আছিল তেওঁ মোক ইংলিছত LT বুলি কৈছিল তাৰপিছত মই কৈছোঁ LT মানে কি তেওঁ লিভিং টুগেডাৰ মোৰ তেনেহ'লে 2টা ডকুমেণ্টছ লাগিব মোক আৰু 2টা ডকুমেণ্টছ লৈ মই ঘৰটো ভাড়া দিওঁ 6,000 টকা তাৰ আজি 1.5 মাহ পাৰ হৈছে হয় আজি কেইদিনমান সি নাছিলে যোৱাকালি ৰাতি সি আহিছিল আহি আছে ৰাতি থকাৰ পিছত আজি দিনৰ ভাগত তাক মই লগ পাইছোঁ কিন্তু ভিতৰত কি হৈছে মই গম পোৱা নাই কিন্তু দিনত 3:30 বজাত মই তাক লগ পাইছোঁ কেমেৰা চাই পাব এইফালে সি ক'লে যে মই দোকানত যাম অলপ দোকান বন্ধ আছে কৈছে নাই আগত যাম সি গুচি গ'ল তাৰপিছত মই ঘৰৰ ভিতৰত গ'লোঁ তাৰপিছত সি ঘূৰি অহাটো মই লগ পোৱা নাই কিন্তু এতিয়া মই ফোন মাৰি সি ফোন ৰিচিভ কৰি আছে আহিম বুলি কৈ আছে কিন্তু আজি এতিয়া 3 ঘণ্টা হৈ গ'ল সি মানে লালগণেশৰ পৰা আহি পোৱা নাই গতিকে বিচাৰ্যৰ বিষয়টো এতিয়া মই গোটেইখিনি পুলিচক জনাইছোঁ পুলিচে কি আগবঢ়াই মই পুলিচৰ ভৰসা মই শুনা মতে বেলেগ এগৰাকী ছোৱালী ঢুকালে ইয়াতে যিজনী অৰিজিনেল তাৰ মানে LT বুলি কৈছিল যে LT বুলি যিজন ছোৱালী কৈছিল তাই আজি 7 দিন নাছিলে যোৱাকালি ৰাতি 11টা বজাত মই এজনী ছোৱালীৰ লগত কথা পতা বাহিৰৰ পৰা শুনা পাইছোঁ কিন্তু মই ভবা নাই বেলেগ ছোৱালী বুলি মই যিজন তেওঁৰ মানে আগৰ মানে সেইজনী বুলি ভাবি আছোঁ মই কিন্তু বেলেগ বুলি মই ভবা নাছিলোঁ কিন্তু ঘটনাটো এতিয়াহে গম পালোঁ বেলেগ বুলি আপুনি যিজন বেলেগ বুলি কৈছে সেইজনী ছোৱালী আজি কেইটামান বজাত আহিছিলে আজি মোটামুটি মোক 7:30 বজাত আহি তাই নিজে তালা খুলিছে তাইৰ হাতত এপাত চাবি থাকে হয় মানে যিজনে ভাড়া লৈছিল দুইজনে দুইজনৰ হাতত দুইপাত চাবি থাকে সিহঁতৰ গতিকে ছোৱালীজনী আহিয়ে তালা খুলি ভিতৰত এটা মানে পেকিং দেখি তেতিয়া মোক মানে ভিতৰত মোক মাতিলে দাদা ঘৰত কি হৈছে আপুনি চাওক বোলো মই কি হৈছে চাম মানে কি চাবলৈ কোৱা বুলি নহয় এনেকুৱা ঘটনা এটা ঘটি আছে ভিতৰত এটা বস্তু বান্ধাই আছে মই ভিতৰত সোমাই চালোঁ তাই কম্বল আৰু হেৰি দি মেৰাই আছে মানে কি কম্বল মানে ডানলপ টাইপ হেৰি মেৰাই আছে বান্ধাই আছে কিন্তু মই ওপৰৰ ফালে মূৰৰ ফালেদি মই সাধাৰণ ঠাইত কৰি চোৱাতে মই দেখা পাইছোঁ মানুহ তেতিয়া মই পুলিচক লগে লগে ফোন কৰিছোঁ যে ইয়াত এটা হত্যাকাণ্ড হৈছে পুলিচক জনাইছোঁ যুৱতীগৰাকীক পৰিকল্পিতভাৱে হত্যা কৰা হ'ল নে ড্ৰাগছৰ অভাৰড'জত যুৱতীগৰাকীৰ মৃত্যু হৈছে নে তেওঁক অন্য ক'ৰবাত হত্যা কৰি তাত ৰখা হ'ল সকলো ৰহস্য আৱৰ্তন আছে কেৱল এতিয়া সেই এই প্ৰিন্স হান্টাৰ যিগৰাকী প্ৰেয়সী আছিল তেখেতক সোধা পোছাৰ বাবে আটক কৰিছে আৰু এইজনৰ বৰ্তমানলৈকে সন্ধান নাই 2টা মোবাইল ফোন বন্ধ কৰি তেওঁ পলাতক অৱস্থাত আছে মানে এই সমগ্ৰ ঘটনাটোত ড্ৰাগছ যে জড়িত সেইটো স্পষ্ট হৈছে ড্ৰাগছৰ কাৰণে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত এনেবোৰ ঘটনা সংঘটিত হৈ আহিছে আৰু প্ৰায়বোৰ বাহিৰৰ পৰা অহা ল'ৰা ছোৱালী এতিয়া এগৰাকী যিহেতু বকুৰ এগৰাকী ছোৱালী আছিল যিগৰাকী ভাড়াঘৰত মৃতদেহ উদ্ধাৰ হৈছে
তেওঁৰ ঘৰত কিমান দিনৰ পৰা ড্ৰাগছৰ বেহা চলি আছিল আৰক্ষীয়ে সকলো তদন্ত কৰিব আৰু এইজন ভুৱা প্ৰেমিক যিজনৰ ইতিমধ্যে তেওঁ বিবাহিত এগৰাকী কন্যা সন্তানৰ পিতৃ তাৰ পিছতো এগৰাকী যুৱতীৰ সৈতে লিভিঙত আছিল সেইগৰাকী যুৱতী আকৌ ঘৰলৈ যোৱাৰ পিছত অন্য এগৰাকী যুৱতীক তেওঁ লৈ আহিছিল দেহ ব্যৱসায়ৰ লগত জড়িত আছে নেকি দেহ ব্যৱসায়ী চলাই আছিল নেকি ড্ৰাগছ ক'ৰ পৰা আনিছিল সকলো তদন্ত আৰক্ষীয়ে কৰিব কিন্তু এইবোৰ ঘটনাই পুনৰ চিন্তাত পেলাইছে গুৱাহাটী মহানগৰবাসী কাৰণ গুৱাহাটীৰ প্ৰান্তে প্ৰান্তে এতিয়া ড্ৰাগছ উভৈনদী বিচাৰিলে ড্ৰাগছ পোৱা যায় আৰক্ষী নিৰাপত্তাৰক্ষীৰ চকুৰ সন্মুখেৰে ড্ৰাগছ আহি আছে ইফালে চৰকাৰে ড্ৰাগছ দাহন কাৰ্যসূচী পাতি আছে কৰবাত ড্ৰাগছ জ্বলাই কিন্তু তাৰ মাজতেই উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা গুৱাহাটীলৈ ড্ৰাগছ আহি আছে সেই কথা অপ্ৰিয় হলেও সত্য কোটি কোটি টকাৰ ড্ৰাগছ গুৱাহাটীত সোমায় কাৰ ছত্ৰছায়াত সোমায় কোনে ড্ৰাগছ সৰবৰাহ কৰে সকলো ৰহস্যৰ আৱৰ্তত পুনৰ এবাৰ জনাইছো যে গুৱাহাটী মহানগৰী ভাড়াঘৰ পুনৰ এগৰাকী যুৱতীৰ নিথৰ দেহ উদ্ধাৰ কৰা হ'ল সন্দেহ কৰা হৈছে যুৱতীগৰাকীৰ এদিন আগতেই মৃত্যু হৈছে তেখেতৰ মৃতদেহলৈ লক্ষ্য কৰি মৃতদেহত কিছুমান কলা কলা দাগ আছে যিবোৰত হয়তো ড্ৰাগছৰ চিৰিঞ্জৰ দাগ হ'ব পাৰে কিন্তু যুৱতীগৰাকীৰ মৃতদেহৰ কাষত প্ৰায় 70টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ আৰু নগদ 2 লাখ টকা এজন যুৱকে লৈ আনিছিল যুৱকজনৰ প্ৰেয়সী ঘৰলৈ যোৱাৰ সময় তাৰ পাছতে উদ্ধাৰ হ'ল মৃতদেহ দিছপুৰ আৰক্ষী হাতীগাঁও আৰক্ষীয়ে কৰি আছে সমগ্ৰ ঘটনাৰ তদন্ত ধন্যবাদ